নমস্কাৰ সন্ধিয়াৰ সংবাদৰ সৈতে ষ্টুডিঅ'ত মই অৰূপ কান্তি শৰ্মা। ডিফুত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক মনোজ চৌহানৰ বিস্ফোৰক মন্তব্য। 2026 বিধানসভা নিৰ্বাচনৰ পিছত কংগ্ৰেছ দল জয়ী হ'ব আৰু কংগ্ৰেছ দল জয়ী হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তুলিৰাম ৰংহানক জেললৈ প্ৰেৰণ কৰা হ'ব বুলি মন্তব্য প্ৰকাশ কৰে। এটি দলীয় বৈঠকৰ পিছত এনেদৰৰ মন্তব্য প্ৰকাশ কৰে চৌহানে। আহিছোঁ পৰৱৰ্তী বাতৰিলৈ। নামৰূপৰ পৰ্বতপুৰ চেছ একাডেমীৰ উদ্যোগত 14 বৰ্ষৰ অনূৰ্ধ্ব দবা প্ৰতিযোগিতাৰ চূড়ান্ত খেলত সমাপন হয়। পৰৱৰ্তী বাতৰিলৈ আহিছোঁ। দক্ষিণ সগুনবাৰী মছজিদ আকবৰ জামে মছজিদ প্ৰাংগণত আয়োজন কৰা হৈছে এক বিশাল ধৰ্মীয় জলসা। সমাজত চলি থকা সামাজিক কাৰ্যকলাপ আৰু কুসংস্কাৰৰ আদিৰ পৰা লোকসকল বিৰত থকাৰ উদ্দেশ্যে এই ধৰ্মীয় জলসা আয়োজন কৰিছে বুলি উদ্যোক্তাসকলে জানিব দিয়ে। আহিছোঁ পৰৱৰ্তী বাতৰিলৈ। ধুবুৰী গোলকগঞ্জত গোমাংস বাহন দুৰ্ঘটনা। ধুবুৰী জিলাৰ গোলকগঞ্জত নিষিদ্ধ গোমাংসৰ বিৰুদ্ধে আৰক্ষী তৎপৰ হোৱাৰ বিপৰীতে কৌশল সলনি কৰি অবৈধ বেহাত নামিছে ব্যৱসায়ীসকল। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে এবাৰ ব্যৱহাৰ কৰিছে গাঁৱৰ ভিতৰুৱা পথ। সময় হৈছে সন্ধিয়া সংবাদৰ পৰা বিদায় লোৱাৰ। বিভিন্ন বা বাতৰি চাই থকাৰ বাবে একমাত্ৰ চাই থাকিব ANE নিউজ।